আজি সঁচাকৈ আজিৰ এই দিনটো এটা স্মৰণীয় দিন আমাৰ কাৰণে। আমাৰ সোণাইঘাট হাইস্কুলৰ প্ৰধান শিক্ষকৰ নেতৃত্বত আমাৰ গোটেই শিক্ষক শিক্ষয়িত্ৰীসকলক লৈ আমাৰ SMDCৰ সভানেত্ৰী আৰু SMDCৰ সদস্যসকলক লৈ বিশেষকৈ আমাৰ এই সোণাইঘাট অঞ্চলৰ যিসকল আমাৰ শিক্ষিত ব্যক্তি আছে, যুৱক যুৱতীকে আদি কৰি আমি সকলো একত্ৰিত হৈ পেলাই আজি আমাৰ এই সোণাইঘাট হাইস্কুলৰ যিটো শৈক্ষিক পৰিৱেশ এইটো উন্নত কৰিবৰ কাৰণে আমি বিভিন্ন গঠনমূলক আলোচনা কৰিলোঁ আৰু বিভিন্নজন আমাৰ ব্যক্তিয়ে গঠনমূলক পৰামৰ্শ আগবঢ়ালে যে কি পদক্ষেপ লৈ আমি এই বিদ্যালয়খনৰ ঐতিহ্য ৰক্ষা কৰিব পাৰোঁ আৰু শৈক্ষিক দিশত এটা উত্তৰণ ঘটাব পাৰোঁ। তাৰ কাৰণে গঠনমূলক আলোচনা হ'ল। পৰৱৰ্তী পৰ্যায়ত আমি দুখন কমিটি গঠন কৰিছোঁ। মনিটৰিং কমিটি শিক্ষকসকলৰ মাজৰ পৰা এখন কমিটি গঠন কৰি দিছোঁ আৰু আমাৰ সচেতন নাগৰিকসকলৰ মাজৰ পৰা আমি এখন মনিটৰিং কমিটি গঠন কৰিছোঁ, যাতে অভাৰঅল আমি গোটেই বিষয়খিনি আমি ইয়াৰ পৰিৱেশ যাতে নষ্ট নহয়, ইয়াৰ পাৰিপাৰ্শ্বিক, ইয়াৰ আভ্যন্তৰীণ শৈক্ষিক পৰিৱেশ আজি সকলো দিশতে উত্তৰণ ঘটাবৰ কাৰণে আমি কাম কৰিবৰ কাৰণে আন্তৰিকতাৰে আজি এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল আগবাঢ়ি আহিছে আৰু সঁচাকৈ সেইকাৰণে আজি এই দিনটো আমাৰ কাৰণে এটা স্মৰণীয় দিন হ'ব বুলি মই ব্যক্ত কৰিছোঁ। প্ৰেক্ষাগৃহত আমি বিদ্যালয়ৰ সমূহ শিক্ষক, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল আৰু আমাৰ স্থানীয় সচেতন যুৱক যুৱতী বিশিষ্ট ব্যক্তি সকলোকে আমি আমন্ত্ৰণ কৰি আনি আমাৰ বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশটো বৰ্তমানতকৈ অধিক উন্নতি কৰাৰ কাৰণে আমি আলোচনা চক্ৰ এটা অনুষ্ঠিত কৰিলোঁ, এখন সভা অনুষ্ঠিত কৰিলোঁ আৰু এই সভাত আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ আৰু সকলোৰে আশ্বাস দিছে যে আমাৰ বিদ্যালয়খনৰ উন্নতিৰ কাৰণে, উত্তৰণৰ কাৰণে, আমাৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উন্নতিৰ কাৰণে আৰু ভৱিষ্যতে পৰীক্ষাসমূহৰ ফলাফলৰ উন্নতিৰ কাৰণে সকলোৱে সহযোগিতা আগবঢ়াব আৰু মই যথেষ্ট সুখী সকলোৰে সহযোগিতা পাই। মই আশা কৰিছোঁ আমাৰ এই সোণাইঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ আৰু পৰীক্ষাৰ ফলাফলসমূহ ভৱিষ্যতে অধিক উন্নত হ'ব। হয়, মই এইখন স্কুলৰ প্ৰাক্তন ছাত্ৰ। বৰ্তমান মই এখন বিদ্যালয়ৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক। আমাৰ সোণাইঘাট হাইস্কুলৰ যি মেট্ৰিকৰ ফলাফল এইবাৰ কোৱালিটি মেইনটেইন হৈছে। কোৱালিটি মেইনটেইন হোৱাৰ কাৰণে গুণগত শিক্ষাৰে যদিও পাৰ্চেণ্টেজ কম হৈছে, আমাৰ আজিৰ সভাখনত যিটো আলোচনা হৈছে যে গুণগত এটা শিক্ষাৰ জৰিয়তে এই ফলাফল আমি পাই আমি সুখী হৈছোঁ। ইয়াত কোনো ধৰণৰ অনাগত দিনত কোনো ধৰণৰ অসৎ উপায় অৱলম্বন কৰিবলৈ দিয়া নহ'ব। আমি সচেতন মহল আমি কি কাৰণে আমাৰ স্কুলৰ এই পৰিৱেশটো ফলাফলটো নিম্নগামী হৈছে তাৰ কাৰণে আমি আলোচনা কৰিলোঁ আৰু অনাগত দিনত কেনেকৈ আমি এই স্কুলৰ শৈক্ষিক পৰিৱেশ উন্নত কৰিব পাৰোঁ তাৰ কাৰণে আমি এটা ধুনীয়া পৰিৱেশত আজি আলোচনা হৈছে। আমি নথৈ সুখী আনন্দিত হৈছোঁ। এক সুন্দৰ পদক্ষেপ আজি সোণাইঘাট হাইস্কুলৰ প্ৰধান শিক্ষকৰ নেতৃত্বত তথা ইয়াত সোণাইঘাট হাইস্কুল পৰিচালনা সমিতিৰ নেতৃত্বত অনাগত সময়ত এই বিদ্যালয়ৰ শিক্ষা কিদৰে আৰু অধিক উন্নীতকৰণ কৰিব পাৰি তাৰ ওপৰত আজি বিশেষভাৱে সভা এখন অনুষ্ঠিত হ'ল, য'ত উপস্থিত আছিল আমাৰ স্থানীয় সচেতন ৰাইজ, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, শিক্ষাগুৰুসকল। গতিকে এক সুন্দৰ পৰিৱেশত আজি এই সভাখন অনুষ্ঠিত হৈছে। আমি আপ্লুত হৈছোঁ আৰু অনাগত সময়ত এই বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ উন্নীতকৰণৰ বাবে যিখিনি পদক্ষেপ ল'ব লাগিব সেই পদক্ষেপৰ ক্ষেত্ৰত আজি যথেষ্ট সংখ্যক লোকে নিজৰ মত আগবঢ়াইছে, সুন্দৰ মতামত আগবঢ়াইছে। ইয়াতে আমাৰ CC কেমেৰাকে ধৰি বিভিন্ন দিশ ইয়াত যে প্ৰতিষ্ঠা কৰিব লাগে, ইয়াত উপস্থাপন কৰিব লাগে, এই বিষয়সমূহ ইয়াতে সামৰি লোৱা হৈছে। গতিকে অনাগত সময়ত আমি আশা কৰিম যে এই বিদ্যালয়ে অসমৰ ভিতৰতে শৈক্ষিক দিশত এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰিব। আজি সোণাইঘাট বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্যসকলৰ প্ৰচেষ্টাতেই হওক, বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ৰ প্ৰচেষ্টাতেই হওক, স্থানীয় আমাৰ সচেতন মহলৰ প্ৰচেষ্টাতেই হওক, আজি এখন সভা শৈক্ষিক দিশত আলোচনা কৰা হ'ল। এই দিশত
সকলোৱে বৰ সুন্দৰ সুন্দৰ বক্তব্য আগবঢ়ালে। আমি ভাবিছোঁ নিশ্চয় অনাগত দিনত এই বিদ্যালয়খনে শিক্ষাৰ ক্ষেত্ৰত হয়তো মানে আগতকৈ ভাল এটা লাভান্বিত হ'ব বুলি আশা ৰাখিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।